নমস্কাৰ স্বাগতম জনাইছোঁ আজি এনে এটা ভিডিঅ'লৈ আশা কৰোঁ ভালে আছে সকলোৱে ভালদৰে পঢ়া শুনা কৰি আছে আপোনালোকৰ প্ৰিপাৰেশ্যন কেনেকৈ চলিছে নিজকে এবাৰ টেষ্ট কৰি চাবৰ কাৰণে আপোনালোকে এই মক টেষ্টটো দি চাব পাৰে চ' আপোনালোকৰ এক্সাম কেতিয়া হ'ব বুলি কয় তেতিয়াহ'লে আপোনালোকৰ আগষ্টৰ 15ৰ পাছত মানে আগষ্টৰ 18ৰ পৰা আগষ্ট মাহৰ শেষ নোহোৱা আগত আপোনালোকৰ এক্সাম হৈ যাব কিয়নো অলৰেডি দেখিছে মানে আমাৰ হিমন্ত মামাই কৈয়ে দিছে যে এক্সাম জুলাই মাহত নহয় জুলাই মাহত নহয় যদি আগষ্টৰ লাষ্টত 18 তাৰিখৰ পাছত হৈ যাব প্ৰিপাৰেশ্যন চলাই প্ৰথমটো প্ৰশ্ন ল'ব বিচাৰিছোঁ উত্তৰাখণ্ড উত্তৰ প্ৰদেশ বিহাৰ ৱেষ্ট বেংগল এণ্ড ছিকিম হেভ কমন ফ্ৰণ্টিয়াৰ্ছ উইথ উত্তৰাখণ্ড উত্তৰ প্ৰদেশ বিহাৰ ৱেষ্ট বেংগল আৰু ছিকিমৰ সৈতে উমৈহতীয়া স্থলৰেখা ভাগ বতৰা কৰে কোনে ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি নেপাল ঠিক আছে মনত ৰাখিব পৰৱৰ্তী প্ৰশ্ন দ্য প্লেচ চিটুৱেটেড অন দ্য থ্ৰী চিজ তিনিটা সাগৰৰ মাজত অৱস্থিত ঠাইখনৰ নাম কি ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ বি কন্যাকুমাৰী ঠিক আছে পৰৱৰ্তী প্ৰশ্ন উইথ হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ ইণ্ডিয়া হেজ ন' বাউণ্ডেৰিজ নিম্নলিখিত কোনখন দেশৰ সৈতে ভাৰতৰ কোনো সীমা নাই ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ বি মংগোলিয়া ঠিক আছে নেক্সট কুৱেশ্যন পাল্ক ষ্ট্ৰীট ইজ লোকেটেড বিটুইন পাল্ক ষ্ট্ৰীট ডেছ ৰ মাজত অৱস্থিত ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি ইয়াৰ কাৰেক্ট এনচাৰ ভাৰত আৰু শ্ৰীলংকাৰ মাজত আছে নেক্সট কুৱেশ্যন চাইনা ডাজ নট শ্বেয়াৰ ইটছ বৰ্ডাৰ উইথ ডেছ চীনে ইয়াৰ সৈতে সীমাৰ ভাগ বতৰা নকৰে ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন নম্বৰ ডি বুলগেৰিয়াৰ লগত চীনে সীমা ভাগ বতৰা নকৰে নেক্সট কুৱেশ্যন হুইচ ৰিভাৰ ফৰ্মছ দ্য বাউণ্ডেৰী বিটুইন ৰুছিয়া এণ্ড চাইনা কোনখন নদীয়ে ৰাছিয়া আৰু চীনৰ মাজত সীমা গঠন কৰে ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এ আমুৰ নদী নেক্সট কুৱেশ্যন দ্য কাণ্ট্ৰি ডেট শ্বেয়াৰ্ছ লংগেষ্ট বৰ্ডাৰ উইথ ইণ্ডিয়া ইজ ভাৰতৰ সৈতে দীৰ্ঘতম সীমা ভাগ বতৰা কৰা দেশখন হৈছে ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ বি বাংলাদেশ নেক্সট কুৱেশ্যন হাউ মেনি ইণ্ডিয়ান ষ্টেট শ্বেয়াৰ্ছ ইটছ বৰ্ডাৰ উইথ বাংলাদেশ কিমানখন ভাৰতীয় ৰাজ্যই বাংলাদেশৰ সৈতে সীমা ভাগ বতৰা কৰে ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন বি চাৰিখন ৰাজ্যই সীমা ভাগ বতৰা কৰে পৰৱৰ্তী প্ৰশ্ন নেক্সট কুৱেশ্যন ইন ইণ্ডিয়া কাৰ্ডমন হিলছ আৰ ৰিগাৰ্ডেড এজ এ কণ্টিনিউৱেশ্যন অফ দ্য ভাৰত কাৰ্ডম হিলছক হিচাপে গণ্য কৰা হয় কি বুলি গণ্য কৰা হয় ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ ডি পশ্চিম ঘাট হিচাপে কি বুলি জনা যায় কাৰ্ডমানক নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ দ্য অল্ডেষ্ট মাউণ্টেইন ৰেঞ্জ ইন ইণ্ডিয়া নিম্নলিখিত কোনটো ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি আৰাৱলী পৰ্বতমালা হৈছে সকলোতকৈ পুৰণি পৰ্বতমালা নেক্সট কুৱেশ্যন ইন হুইচ অফ দ্য ফলোয়িং ইজ ৱালাৰ লেক লোকেটেড নিম্নলিখিত কোনখন ৰাজ্যত ৱালাৰ হ্ৰদ অৱস্থিত ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ ডি জম্মু এণ্ড কাশ্মীৰত ৱালাৰ লেক আছে আৰু সকলোতকৈ ফ্ৰেছ ৱাটাৰ লেক হয় নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ৰিভাৰ্ছ ইজ ন'ন এজ বৃদ্ধগংগা তলৰ কোনখন নদীক বৃদ্ধগংগা বুলি কোৱা হয় ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ এ গোদাবাৰীক কি বুলি জনা যায় বৃদ্ধগংগা বুলি জনা যায় পৰৱৰ্তী প্ৰশ্ন হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্ট অফ আছাম হেজ দ্য লোৱেষ্ট লিটাৰেচি ৰেট তলৰ কোনখন জিলাৰ সাক্ষৰতা হাৰ আটাইতকৈ কম ইয়াৰ কাৰেক্ট এনচাৰ ধুবুৰী হৈছে সকলোতকৈ সাক্ষৰতা হাৰ কম নেক্সট কুৱেশ্যন হুইচ টাউন ইজ অলছ' ন'ন এজ দ্য মানচেষ্টাৰ অফ আছাম কোনখন চহৰক অসমৰ মানচেষ্টাৰ বুলি জনা যায় ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ ডি শুৱালকুছিক মানচেষ্টাৰ অফ আছাম বুলি জনা যায় ঠিক আছে নেক্সট কুৱেশ্যন হুইচ ইজ দ্য লাৰ্জেষ্ট চাউথ বেংক ট্ৰিবিউটৰী অফ ব্ৰহ্মপুত্ৰৰ সৰ্ববৃহৎ দক্ষিণ পাৰৰ উপনদী বুলি কৈছে ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি কপিলী ঠিক আছে যদি উত্তৰ পাৰৰ সোধা হয় তেতিয়াহ'লে আপোনালোকে ক'ব সোৱণশিৰি নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ দ্য হাইজেষ্ট পিক ইন কাৰ্বি প্লেটু নিম্নলিখিত কোনটো কাৰ্বি মালভূমিৰ সৰ্বোচ্চ শৃংগ ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ ডি ডাম্বুকচু হৈছে কাৰ্বি মালভূমিৰ সৰ্বোচ্চ শৃংগ নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং নেশ্যনেল পাৰ্ক অফ আছাম ইজ ন'ন এজ দ্য এমাজন অফ দ্য ইষ্ট নিম্নলিখিত কোনখন অসমৰ ৰাষ্ট্ৰীয় উদ্যানক পূবৰ আমাজন বুলি জনা যায় ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ বি দিহিং পাটকাই কি বুলি জনা যায় এমাজন অফ নৰ্থ ইষ্ট
আপোনালোকক ভিডিঅ'টো কেনে লাগিল আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কিয়নো এক্সাম ওচৰ চাপি আহিছে আৰু বেছি দিন নাই আপোনালোকৰ প্ৰিপেৰেশ্যন ভালদৰে কৰি থাকক আৰু যদি প্ৰিপেৰেশ্যন ভাল কৰে ৰিভিজন কৰে ক্লাছবোৰ তেতিয়াহ'লে আপোনালোকৰ ৰিজাল্ট নিশ্চয় ভাল হ'ব